মই নিপিল মৰাণ আজি আছোঁ পেইণ্টিং কৰিবলৈ আহিলোঁ 2 নং পিঠাগুটি ৱাটাৰ ছাপ্লাই তো যিকেইটা কালাৰ কোৱা আছিলে সেইকেইটা নাহিলে বাৰু ওলোটা হৈ গ'ল তথাপিও তেনেকৈ চলাব লাগিব প্লাষ্টিক পেইণ্ট আহি গ'ল চাওক কিমান দূৰ সম্ভৱ এইখিনি আৰম্ভ কৰোঁ ইয়াৰ লগত জয়ন্ত আছে হেল্ল' চৰ্দি লাগিছে পুৰা চৰ্দি লাগিছে কথা ক'বলৈ মানে মনে যোৱা নাই উপায় নাই লাগিবই ঠাণ্ডা বতৰ আজি জালুক খুৱাই দিম কৰ্ণীৰ লগত ঠিকছে এইটো আছে ব্লেক জানো এইবিলাক ৱালত পেইণ্টিং মাৰিব লাগে ইমান লেতেৰা হৈ আছে ৱালবিলাক গোটেই দাগ বহি আছে এটা কোট মাৰিলে ঢাকেই নাখাব তথাপিতো কৰিব লাগিব আচলতে ৱাটাৰ ছাপ্লাই এইবিলাকত খুব কম টকা আমাৰ কাৰণে ফাণ্ড এৰি দিয়ে গতিকে কম টকাত আমি এৰেঞ্জ কৰিব লগা হয় আমি আজি 4 জন আছোঁ ইয়াতে কল্পজ্যোতি আছে জয়ন্ত আছে সুকান্ত আছে আৰু মই কম টকাত কম বাজেটতে আমি কামখিনি কৰিব লাগে দিনটোত গোটেই কামখিনি শেষ কৰি দিম টাৰ্গেট লৈছোঁ তো যিমান দূৰ সম্ভৱ সোনকালে শেষ কৰিবলৈ চাব লাগিব পটাপট কৰিব লগা হয় প্ৰতিটো কামেই ৰৈ থাকিব নোৱাৰোঁ এক মুহূৰ্ত যিমান পাৰোঁ পটাপট আমি কামখিনি কৰি শেষ কৰিম তো যেনেকৈ ফাণ্ডবিলাক কমকৈ আহে তেনেকৈয়ে আমি ফাণ্ডৰ লগত মিলাই পেলাই কামবিলাক কৰিব লগা হয় সেইকাৰণে খুব খৰধৰকৈ আমি কামবিলাক কৰিব লগা হয় এইটো পাম হাউচটো মাৰিছোঁ নেগেটিভ পেইণ্টিং মানে কল্পক অলপ ট্ৰেইনিং দি দিয়া হৈছে ই আহি আছে ল'ৰাটো যথেষ্টখিনি স্পীড হৈছে কাম কৰিব পাৰিছে এটা চাওঁতে গোটেইটো কাম ইয়ে কৰি পেলাব এতিয়া এইটো পাৰিছে দেই ভাল লাগিছে এনেকৈ পাৰিলে ভাল লাগে ল'ৰাবিলাক দেখাই দিলে আজি শ্বেডো মাৰিবলৈ শিকাই দিলোঁ সেইটো পাৰিছে নেগেটিভ পেইণ্টিং মাৰিছে ইমান ধুনীয়াকৈ মাৰি আছে গোটেইটো সিয়ে মাৰি শেষ কৰি দিলে বাছ চাবাছ তো পাম হাউচটো পেইণ্টিং কৰি এইজনী বাই বোলতা হাই কাপোৰ ধুইছে আকৌ পানী নিব এতিয়া হেনো আৰু সি হেনো আৰু পানী লৈ পিনি হেনো আৰু ঘৰলৈ যাব হেনো আৰু জল হি জীৱন হে healthy life with clean water পানী অপচয় ভৱিষ্যত সংশয় এইগিলা মিনি गिला भी आए गए सबके उठाई रही हो हैं हम लोगों ने कर दिया है लेतरा कर दिया देखी जा धनिया देखी जा गधूলি হ'ব এতিয়া জয়ন্ত যাকে আকৌ এই বাইক পানী প্ৰাণীৰ প্ৰাণ খুব কম বাজেটতে আমি ছবিখিনি আঁকিব লগা হৈছিলে তো আগত যেনেকুৱা আছিলে এতিয়া বহুত বেলেগ হৈ গ'ল ইমান লেতেৰা আছিলে তো ৰং চং কৰি অলপ ধুনীয়া কৰি দিলোঁ গোটেই ছাইডটোৱে সকলো ফালে প্ৰটিনৰ ওপৰত দাগ কলা কলা বিভিন্ন ধৰণৰ লেতেৰা বস্তু লাগি আছিলে মাটি বালি অনেক ধৰণৰ এইবিলাক সকলো চাফা কৰি আমি ৰং চং কৰি ধুনীয়া কৰি পেলালোঁ গোটেই ছাইডটো সুন্দৰ হৈ উঠিলে সকলো ফালে ছবি অতি কম বাজেটত আমি কামখিনি কৰিবলগীয়া হোৱাৰ কাৰণে অতি খৰধৰকৈ কামখিনি কৰা হ'ল মাজে মাজে ভুল ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক কথা এটা দিনতে গোটেই ছাইডটো শেষ কৰি পেলালোঁ এতিয়া আকৌ
আৰু দুনাই এইটো ছাইডত কাম কৰিবলৈ নাহোঁ। কামখিনি শেষ হৈ গ'ল যেতিয়া এইখিনি কাম কৰিবলৈ আমি আকৌ নাহোঁ। গতিকে এবাৰ চাই লৈছোঁ ক'ৰবাত ভুল ত্ৰুটি ৰৈ গৈছে নেকি, শব্দ গাঁথনি কিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল সকলোলৈ।